ও প্রেম মানে যন্ত্রণা, প্রেম ছাড়া বাঁচাও যায় না। কি করে যে থাকি বলো না, হো কি করে যে থাকি বলো না। জুবিনদাৰ লগত মোৰ আগৰে পৰা চিনাকি, মঞ্চতো পৰিচয় হৈছিল, কিন্তু মঞ্চতো ইমান টাইম দিব নোৱাৰে। হয় তেতিয়া এনে জানে যে এটা ছিংগাৰ বুলি জানে, কিন্তু মই যে নজবুল সেইটো নাজানে। নাজানে হয় আৰু ৰেকৰ্ডিঙৰ যেতিয়া আমাৰ এটা ৰেকৰ্ডিঙৰ কি কথা হ'ল, এটা ৰাজবংশী গানৰ হয় ফাগুনী বাতাস, হয় এইটো ইউটিউবত মাৰিলে পাব। হয় তো এইটো গান মই মিউজিক কৰা, জুবিন দাই গালে। হয় আৰু দুখৰ বিষয় হৈছে আৰু 8টা গান মই ৰেকৰ্ড কৰা অলৰেডি আছে, কিন্তু হয় আমি ৰিলিজ কৰা নাই। ভাবি আছো এইটো ভাল হিৰো মেনেজ কৰি আমাৰ এতিয়া শ্বুটিং কৰিব লাগিব। গান মোৰ লগত আছে। আছে হয়। নমস্কাৰ, অভিজ্ঞানৰ অন্য এটি খণ্ডলৈ মই শ্বহীদুল আনচাৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত মোৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। তেখেত এগৰাকী সংগীত শিল্পী, এগৰাকী সংগীতজ্ঞ, লগতে লিৰিচিষ্ট বুলি ক'লেও ভুল নহ'ব। তেখেত হৈছে নাজমুল হক। হক। নাজমুল দা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমেই মই আপোনাৰ পৰা আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম MD নজমুল হক। পিছে মোৰ ঘৰ ৰাজাপাৰা পাৰ্ট 2, এনে চবে চিনি পায় মহামায়া বুলি, হয় মহামায়া বগৰীবাৰী। হয় আমাৰ আগত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এতিয়া হৈছে, আগত আছিল ধুবুৰী ডিষ্ট্ৰিক্ট, হয় এতিয়া আকৌ ধুই নাই, হয় কোকৰাঝাৰ হৈ গৈছে। সেইটো ঠিক আছে, মই আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিম, এই মিউজিক, এই জগতটোলৈ আপুনি মানে কিয় আহিলে? ক'বলৈ গ'লে আগতে মই কি কৰিছিলোঁ, আৰ্ট কৰিছিলোঁ। হয় মোৰ দেউতাৰ চাকৰি বাকৰি নাই আছিলে। হয় মোৰ দেউতা টেইলৰ আছিল। হয় আৰু মোৰ দেউতা মাজে মাজে আৰ্টো কৰিছিল। হয় আৰ্টৰ লগে লগে টেইলৰি মাষ্টাৰ আছিল, মানুহক শিকাইছিল। তো যেতিয়া মোৰ দেউতা আৰ্ট কৰে, তেতিয়া মই লগত বহি বহি থাকিছোঁ। হৈ হয় থাকোঁতে হয় মোৰো মনত এটা উৎসাহ জাগিছে, হয় লগতে মই শিকি গৈছিলোঁ। আৰু দেউতাতকৈ পিছত মই বেছি শিকা হৈ মানে বেছি এক্সপাৰ্ট হৈ গ'ল আপুনি। গ'লোঁ। হয় এনেতে আৰ্ট কৰি থাকোঁতে থাকোঁতে হয় ক'বলৈ লাজ লাগে, তথাপিও ক'ব লাগিব কেনেকে আহিলোঁ। হয় হয় জাৰ্ণিটো মানে লাজৰ বিষয় নহয় আচলতে। মানুহৰ জীৱনত কিবা না কিবা এটা হয়, হয় মানুহৰ জীৱনত ভাল পোৱা আহিবও পাৰে। হয় তো তেনেকৈ মোৰো আহিছিল। হয় ভাল পোৱা মই বুজি পোৱা নাই, এটা ছোৱালী মোক ভাল পাইছিল। আকৌ যেতিয়া সি মোক দুখ দিলে, তেতিয়া মনত বহুত এটা আঘাত পাইছিলোঁ মই। হয় তেতিয়া মোৰ দেউতা কিন্তু গানৰ খুব কি আছিলে, যেতিয়া আমাৰ গাঁৱত কোনো ৰেডিঅ' টেপ নাছিল, মোৰ দেউতা বাংলাদেশৰ পৰা কিনি আনিছিল। ইমান মানে মানে শৌখিন মানুহ। হয় তেতিয়া আব্বা খুব গান শুনে, গানৰ প্ৰতি মোৰ ইণ্টাৰেষ্টটো জাগে। লাহে লাহে মই দেউতাৰ লগত বহি বহি গান গোৱাৰ চেষ্টা কৰোঁ। হয় আৰু যেতিয়া নেকি মোৰ কি হৈ গ'ল, ভাল পোৱাত অলপ আঘাত পালোঁ, তেতিয়া মোৰ মনত কিয় বা গান গাব ইচ্ছা যায়। হয় তেতিয়া আমাৰ ইয়াত আগতে মহামায়াত এটাকে বহাগী বিদায় হৈছিল, বহুত ডাঙৰকে হৈছিল। তেতিয়া ভিলেজ চেপাৰতো প্ৰগ্ৰাম নাছিলে, হয় আমাৰ মহামায়াত বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰাম হৈছিল। তেতিয়া মোৰ দেউতা মানে কমিটিবিলাকে সুধিছিল যে মোৰ ল'ৰা ঘৰত গান গায়, এটা চান্স দিয়া। হয় খুব দুখৰ বিষয়। তেতিয়া কোনো নাজানে মই গান গাওঁ। হয় আব্বা অলপ চলপ জানে। কমিটি কোৱাৰ পিছতো কমিটি মানে ইমান ৰিচপন্স নিদিয়ে। হয় তেতিয়া মোৰ দেউতা অলপ চকুত পানী আহিছিল। হয় তেতিয়া মোৰ দেউতাৰ চকুত পানী থাকিলে মোৰ বা কেনেকৈ লাগিব। বহুত বেয়া লাগিব নিশ্চয়কৈ। পিছে মই ক'লো, মনত এটা জিত আহিলোঁ মই, যে মই এদিন হ'লেও এই কমিটিবিলাকে যেনেকা মোক মাতে, এনেকা মই এটা হয় অকলে ট্ৰাই কৰিম মই। হয় তেতিয়াৰ পৰা মোৰ বহুত ইচ্ছা, মই যেনেকৈ গান শিকিম। পিছে মোৰ ছাৰ বুলি ক'ব পাৰিম, গৌৰীপুৰত এজন ছাৰ আছে, সত্যজিৎ চৰকাৰ, ভাল ফেমাছ মানুহ, মিউজিক টিচাৰ। হয়। তেতিয়া মই এটা ছাৰৰ ওচৰত কীবৰ্ড শিকিবলৈ যাওঁ। ছাৰৰ ষ্টুডিঅ' আছিলে তেতিয়া। ছাৰক ক'লোঁ, ছাৰ মোৰ এনেকুৱা পইচা নাই, মই আৰ্ট কৰি খাওঁ, মোক এটা এলবাম কৰি দিব। ছাৰে মোক বহুত যথেষ্ট হেল্প কৰিছিল। মই দেখিলোঁ যে এনেকুৱা পইচা দি কৰিলে মোৰ বহুত কি হৈ যাব, পইচা ইমান মই ক'ত পাম, আৰ্ট কৰি মই কিমান পাম, পাৰ ডে 200-300 তেতিয়া পাইছিলোঁ। সেইটো মই কি কৰি জমা কৰি মই এলবাম এটা কৰিছিলোঁ বহুত আগত। কৰাৰ পিছত সফলতা নাপালোঁ মই। এলবামটোৰ মানে নাম কি আছিলে?
এইটো মই ৰাজবংশী এলবাম আছিলে, হয় মনত মোৰ আছিলে তুই হয়। কি দোষতে ভুলি গেলো, হয় মানে সেইটো লৈ লিখিছিলো মই, বুজি পাইছো। হয় পিছে ইমান সফলতা নহ'ল, হয় কাৰণ মই এৰা নাই, মই লাগি আছিলো। যেনেকৈ মানুহৰ ইমান আশা নাই যে মই বলিউডত যাব লাগিব, এনেকুৱা মোৰ আশা নাছিলে, কিন্তু মই গোটেই অসমবাসীক মই দেখাব খুজিছো যে মই মানুহ যাতে মোক চিনি পায়, এনেকুৱা কওঁতে কওঁতে মই এটা ৰাজবংশী ফিল্মো ওলালো মোৰ ভনী জোঁৱাইৰ লগত আৰু কেইজনমান লগ কৰি। ফিল্মটো মোৰ বহুত পপুলাৰ হৈ গ'ল, মন কেনে বুজনা, আপুনি চাগে শুনিছে নাম। হয় নিশ্চয় শুনিছো, আৰু মানে আমাৰ স্থানীয় এলেকাত বহুত ফেমাছ আছিলে, হয়, আৰু এইটো চাগে ৰাসমেলাটো সেই মানে চিনেমাটো দেখুওৱা হৈছিলে। তেতিয়া চিডি যুগ আছিলে, হয় যেতিয়া এনেকুৱা মোবাইল নাছিলে, হয় বহুত হিট হৈছিল মানুহৰ পঢ়া শুনাৰ কথা, হয় আমাৰো বহুত এটা লাভ হৈছিল। হয় পিছে এইটো ফিল্মৰ যোগেদি মোক চবে চিনি পায়, হয় য'তে যাওঁ মানুহৰ ভিৰ লাগে, মোৰ লগত চেলফি উঠে। তেতিয়া মই ভাবিছো মোৰ আশা অলপ পূৰণ হ'ব ধৰিছে আৰু। হয় পিছে এইটো কৰাৰ পিছত এইটো ৰাজবংশী ফিল্ম হয়। হয় তাৰপিছত আৰু এটা মই বাংলা এলবাম ওলালো, ভালোবাসার জয়। হয় এইটো চাগে শুনিছে আপুনি গান, হয় নিশ্চয় শুনিছো। হিট হৈছে। এইটো মোৰ ফাৰ্ষ্ট এলবাম, বাংলা এলবাম। তাৰপিছত আৰু এটা ওলালো, যিটো গানেদি মোক চবে চিনি পায় আজি, প্ৰেম মানে যন্ত্ৰণা। হয় আপুনি নামটো শুনিছে চাগে। নিশ্চয় শুনিছো, গানটোও শুনিছো, আৰু এইটো মানে খুব বেছি পপুলাৰ হোৱা এটা একদম। আপোনাৰ গীত। ঠিক আছে, আপুনি জাৰ্নিটো কণ্টিনিউ কৰক, গানটো নিশ্চয় শুনিম আপোনাৰ পৰা। এইটো গান হিট মানে মোক ক'ব লাগে, সেইটো মই মোক চিনি নাপালে সেইটো গান চিনি পায় হয় অডিয়েন্সে, মোক চিনি নাপালেও মই যেতিয়া কেলকাতা যাওঁ তেতিয়াও মোক চিনি নাপায়, কিন্তু সেইটো গান চিনি পায়। হয় কিয়নো মই ফেচ বেছি কৰা নাই, মই ইমান আইডিয়া নাছিল যে ফেচ বেছি দেখালে মই বেছি হিট হ'ম, হয় এনেকা এটা মোৰ আইডিয়াই নাছিলে, আৰু কোনোবা মোক কোৱাও নাই হয় যে তুমি ফেচ ভেলু দেখুওৱা তেনেহ'লে তুমি বেছি হিট হ'বা, মোক আইডিয়া দিয়া নাই, হয় যাৰ কাৰণে মই আজিলৈকে অলপ পিছপৰাই আছো। গানটো মোৰ বহুত ভাইৰেল, হয় কিন্তু মই পিছপৰা হৈ আছো, হয় এইটোৱে দুখৰ বেপাৰ মোৰ। হয় কিন্তু গানটো জানো মই বহুত হিট হৈছে। তাৰপিছত মানে তাৰ পৰাই মানে এইটো মানে মিউজিক ইণ্ডাষ্ট্ৰীত আপুনি লাগি গ'ল। মিউজিক ইণ্ডাষ্ট্ৰীত লাগিলে মই ক'লো আগত যে নিজা পইচা দি যদি মই এলবাম কৰিব যাওঁ, এটা এলবামতে বহুত পইচা যায়, তেতিয়া মই ভালকে মিউজিকত আইডিয়া ল'লো, লৈ আজি মুম্বাই কেলকাতা ঘূৰি আজি মোৰ 6,000 মান গানো হৈ গ'ল, মিউজিকো এনেকা বেছি হৈ গৈছে। 6,000 মান গান ইতিমধ্যে আপুনি গালে, গাইছো অলৰেডি। আৰু এনে আপুনি ক'ত ক'ত মানে ষ্টেজ প্ৰগ্ৰাম বিলাক ক'ত কৰিলে? ষ্টেজ ইফালে মই কেলকাতা, ইফালে বেছিতো যোৱা নাই, ইফালে মৰিগাঁও, নগাঁও। এই ঈদত মোক দৰঙত মাতিছে, ফাৰ্ষ্টবাৰ দৰঙত যাম। ইফালে বেংগল মই বেছি ক'বলৈ গ'লে বেংগলতে বেছি ফেমাছ হৈছে। হয়, মানে পশ্চিমবংগত আপোনাৰ প্ৰগ্ৰাম বিলাক বেছি হোৱা যেন দেখা পাইছো। আপোনাৰ আটাইতকৈ মানে স্মৰণীয় গান আপুনি যদি মানে আমাৰ দৰ্শকক অলপ যদি 2 লাইন শুনাই দিয়ে। ক'বলৈ গ'লে মোৰ গান চবে মোক ভাল লাগিবই, কিন্তু তথাপি মানুহৰ যিটো চইচ, সেইটো মোক বেছি চইচ হ'বই লাগিব, যিটো গান দি মোক ৰাইজে চিনি পায়, সেইটো কাৰণে মোৰ ফেমাছ বুলি ক'ম। সেইটো অলপ ট্ৰাই কৰিব পাৰো। ঠিক আছে ঠিক আছে, এটা গান গাম হা, আজি মই কি ভাল নাই, তথাপি আপোনালোকে আহিছে ক'ব। প্রেম যারা করে চোখে জল ঝরে, বিনা দোষে কত লোকে অপমান করে, কি করে যে বোঝাবো ভালোবাসার কথা, সারা জীবন পেয়েছি আমি শুধু ব্যথা, প্রেম মানে যন্ত্রণা, ও প্রেম মানে যন্ত্রণা, প্রেম ছাড়া বাঁচাও যায় না, কি করে যে থাকি বলো না, হো কি করে যে থাকি বলো না। থ্যাংক ইউ। ধন্যবাদ জনাইছো আপোনাক ইমান সুন্দৰ এটি গীত মানে লাইভ গুণগুণাই দিয়াৰ বাবে। মানে এইটো গীত আপোনাৰ আটাইতকৈ বেছি জনপ্ৰিয় হৈছে, কিন্তু আপোনাৰ নিজৰ মানে আটাইতকৈ মানে ভালপোৱা গান এইটো কিজানি নহ'বও পাৰে। মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে গীতটোৱে,
কিন্তু আপোনাৰ আটাইতকৈ মানে নিজৰ প্ৰিয় গীত কোনটো? মই অলপ আগতে ক'লো মোৰ গান মোক বেছি ভাল নালাগে, হয় অডিয়েঞ্চে বেছি ভাল পায়। হয় মোৰ ফেভাৰিট ছিংগাৰ কুমাৰ চানুদি, হয় চনু নিগম আৰু আমাৰ অসমৰ গৌৰৱ জুবিন দা। জুবিন দা, মই এই হয় তিনিজন ছিংগাৰৰ গান মঞ্চত গাওঁ। হয় এতিয়া আমাৰ জুবিন দাটো নাই আৰু। হয় আগতে মই বেছি কুমাৰ চানু আৰু চনু নিগমজিৰ গান মই ষ্টেজত বেছি কৰিছিলোঁ। হয়। এতিয়া নকওঁ বেছি, হয় কাৰণ আমাৰ অসমৰ গৌৰৱত আমাক জীয়াই ৰাখিব লাগিব। হয় যিমানখিনি পাৰোঁ মই জুবিন দাৰ গানে বেছি জুবিন দাৰ গান বেছি গায় আপুনি, হয় আমাৰ মানে আটাইতকৈ প্ৰিয় প্ৰিয় কণ্ঠশিল্পী, কণ্ঠশিল্পী। মানে আমাৰ মাজৰ পৰা যেন কেতিয়াও আঁতৰি নাযাব। হয়, এইটোৱে। মানে সদায় মিছ কৰি থাকো আৰু জুবিন দাৰ কথাটো মনত আহিলেই সঁচাকৈ অলপ মানে মনটো বেয়া দুখ লাগি লাগে। যায় যে মানুহজন আজি আমাৰ মাজত নাই। আৰু ইমান মৰমীয়াল মানুহজন। মোক বেছি দুখ লাগে কিয়নো মই জুবিন দাৰ লগত বহুত মিট কৰিছোঁ হয় আৰু জুবিন দাৰ লগত মই কামো কৰিছোঁ। হয়। মোৰ মিউজিকত জুবিন দাই 10টামান গানো গাইছে। এইটো কিন্তু আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ এটা প্ৰাপ্তি বুলি ক'ব লাগিব। হয়, মই জুবিন দাৰ মোৰ লগত মানে একেলগে কাম কৰা বুলি, হয়। এইটোৱে ডাঙৰ এটা গৌৰৱৰ বিষয়। অনাগত দিনত মানে কেনেকুৱা ধৰণৰ কাম কাজৰ মানে হেৰি চলি আছে আপোনাৰ? কি আগত আহি আছে, এলবাম বা তেনেকুৱা মানে ডাঙৰ প্ৰজেক্ট কিবা আহি আছে নেকি? আমাৰ এনেকা হৈছে আজিকালি ইউটিউবৰ অলপ কি কমি গৈছে, কিন্তু হয় কণ্টেণ্ট আইডিত যিবিলাক গান আমাৰ হয়। ডেইলি হৈ থাকে, হৈ থাকে, হয় 3টা-4টামান গান হয় কৰিব লাগে ডেইলি আমাৰ। হয় ইউটিউবত আহে সপ্তাহ 10 দিন পিছত এনেকা আহি থাকে ডেইলি আহি গান। থাকে, হয় আৰু অসমৰ গান বেছি নহয়, মোৰ বেংগলৰ গান বেছি হয়। হয়। ডেইলি হৈ থাকে, মানে ক'বলৈ গ'লে ডেইলি হয়। মানে আপোনাৰ ব্যক্তিগত যিটো ইউটিউব চেনেল, সেইটো কি নাম? মই ব্যক্তিগত মই কি ক'ম, মানে মই এনেকে টাইম কি কৰি নোৱাৰোঁ আৰু হয় মই চেনেল খুলিছোঁ, মোৰ নামতো খুলিছিলোঁ এটা হয় নৰ্থ অফিচিয়েল বুলি। হয় এইটো মোৰ মোবাইল চেঞ্জ কৰোঁতে পাছৱৰ্ড পাহৰি গৈছোঁ মই। হয় এনে গান যিকেইটা এৰি দিছোঁ আছে, কিন্তু এতিয়া আৰু মই পাছৱৰ্ড খুজি নাপাওঁতে চেনেলটো মোৰ বহি আছে, আকৌ খুলিম বুলি চেষ্টা কৰি আছোঁ। হয় হয়। এনে আপুনি বিভিন্ন মানে বহুত চেনেলত মোৰ গান আছে। হয় গান আপুনি মানে বেলেগ কোনোবা মানুহে যদি আহে গান ল'বলৈ, তেওঁলোকক আপুনি গান দিয়ে নিশ্চয়। মোৰ এটা শ্বেয়াৰ কণ্টেণ্ট চেনেল আছে, BRM অফিচিয়েল। হয় BRM অফিচিয়েল, এইটো কলকাতা হয়, কিন্তু মই তাত জড়িত আছোঁ। হয়। এইটোৱে মোৰ বুলি কৈ আছোঁ এতিয়া। ইণ্ডাষ্ট্ৰীত গান গোৱাৰ মানে কেনেকুৱা প্ৰত্যাশা আছে জীৱনত? ৰিচেণ্টলি মোৰ এটা কল আহিছে কলকাতাৰ পৰা, নাজানো কি হ'ব কপাল। হয় এটা ফিল্ম ইণ্ডাষ্ট্ৰীত বহি গ'ল, ফিল্ম ইণ্ডাষ্ট্ৰী। হয় তথাপি ফিল্মটো অফ হোৱা নাই। হয় এই এসপ্তাহমান আগত মোৰ এটা কল আহিছিল, বেংগলী ফিল্মত গাব লাগে। চাওঁ ওপৰৱালা কি কৰে, হয় এইটো চাথ দিব লাগিব, হয় হয় নহ'লে মোৰ কপালত নাথাকিলে কেনেকৈ পাম। হয় নিশ্চয় নিশ্চয়। হয় বেষ্ট ট্ৰাই তাতে এটা থাকিব নিশ্চয়কৈ। যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে আমাৰ মৰমৰ জুবিন দাৰ লগত আপুনি কেইবাবাৰ মানে লগ কৰিছে, সেই বিষয়ে যদি অলপ আপুনি যদি কয়, জুবিন দাৰ লগত কেনেকে মিলিলে, মানুহজন ইমান মৰমীয়াল, কি কথা বতৰা আপোনালোকৰ মাজত হৈছিলে? যিয়ে নহওক, জুবিন দাৰ লগত মোৰ আগৰে পৰা চিনাকি, মঞ্চতো পৰিচয় হৈছিল, কিন্তু মঞ্চতো ইমান টাইম দিব নোৱাৰে। হয় তেতিয়া এনে জানে যে এটা ছিংগাৰ বুলি জানে, কিন্তু মই যে নজবো সেইটো নাজানে। নাজানে, হয়। আৰু ৰেকৰ্ডিঙৰ যেতিয়া আমাৰ এটা ৰেকৰ্ডিঙৰ কি কথা হ'ল, এটা ৰাজবংশী গানৰ হয় ফাগুনী বাতাস, হয় এইটো ইউটিউবত মাৰিলে পাব। হয় এইটো গান মই মিউজিক কৰা, জুবিন দাই গালে। হয় আৰু দুখৰ বিষয় হৈছে আৰু 8টা গান মই ৰেকৰ্ড কৰা অলৰেডি আছে, কিন্তু আমি ৰিলিজ কৰা নাই। ভাবি আছোঁ এইটো ভাল হিৰ' মেনেজ কৰি আমাৰ এতিয়া শ্বুটিং কৰিব লাগিব। গান মোৰ লগত আছে, আছে, হয় কিন্তু শ্বুটিং এতিয়ালৈকে হোৱা নাই। হয় লাহে লাহে এটা এটাকে এৰি দিম, যিহেতু আমাৰ জুবিন দা নাই। নাই, হয় গানবিলাকতো মোৰ লগত আছে, আছে, হয় লাহে লাহে ভালকে আমি এৰি দিম গান। জুবিন দাৰ মানে প্ৰত্যেকটো গান আমাৰ হৃদয়ত গাঁঠি আছে। তাৰ ভিতৰত মানে আপোনাৰ আটাইতকৈ কোনটো গান আটাইতকৈ বেছি প্ৰিয় জুবিন দাৰ? জুবিন দাৰ অসমীয়া গানত চবৰে ফেমাছ আজি হৈছে হয় এইটো মায়াবিনী, মায়াবিনী। হয় মোৰ বহুত ভাল ফেমাছ গান। হয় আৰু বেংগলী গান বহুত ভাল আছে। বেংগলী গান চোখে জলে ভাসিয়ে দিলাম, হয় হয় বধুয়া, মন মায়না, এইবিলাকতো ফেমাছ আছে। আছে আছে নিশ্চয় আছে। মোৰ বেংগলীৰ ভিতৰত এটা গান বেছি ফেমাছ, বধুয়া। হয় আৰু অসমীয়াত মায়াবিনী, আজিলৈকে মায়াবিনী। হয়। আৰু এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে বেংগলী ফিল্ম ইণ্ডাষ্ট্ৰীটো এটা সময়ত লাহে লাহে একদম তললৈ নামি গৈছিল, কিন্তু আমাৰ জুবিন দাৰ গানেৰে মানে সেই বেংগলী ইণ্ডাষ্ট্ৰীটো যেন আকৌ লাহে লাহে উঠি আহিব লগা মানে তেনেকুৱা এটা হেৰি হ'ল। কিন্তু আমি আমাৰ শিল্পীগৰাকীক হেৰুৱাই পেলালো। জুবিন দাৰ যদি আপুনি অলপ গুণগুণাই দিয়ে, যিহেতু আপোনাৰ আজি ইমান শৰীৰটো বোলে ভাল নহয়, তথাপি মই অনুৰোধ কৰিছোঁ যদি অলপ
ঠিক আছে, মই লগতে ক'লো মোৰ গা ভাল নাই যদিও আপোনালোকে আহিছে, মই অলপ ট্ৰাই কৰিম। হয়। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ উশাহ মনৰ নিয়ৰৰে চেঁচাটো পাম, নামি অহা ৰ'দৰে নৈ মোৰ দেহত পতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। জুবিন দাৰ এই গানটো শুনিলে সঁচাকে আৱেগিক হৈ যাওঁ। দুখ লাগে। বহুত বেয়া লাগে। জুবিন দাক আমি মানে জীয়াই থকালৈকে জুবিন দাক মিছ কৰিম, ইমান জুবিন দাক ভাল পাওঁ। জুবিন দাৰ এই গানটো আপুনি অলপ গাই দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন Thank you. কৰিছোঁ। মানে জুবিন দাৰ বিষয়টো আহিলে আমি অলপ স্পীচলেছ হৈ যাওঁ। বহুত দুখ লাগে। বেয়া লাগে। যিয়েই নহওক, আপুনি আমাৰ অনুষ্ঠানত ইমান ব্যস্ততাৰ মাজতো সময় দিলে, নাই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ যি এই মিউজিক লাইফত যি কাম কাজ সেয়াৰ উত্তৰণ কামনা কৰি আজিৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।